हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार। आज मैं नटे भिडिओ लै आपलोকৰ মাজত আজি मैं कि बनाइছো ताके शेयर करिम। आज मैं बनाइছিলো चिकेन अफगानी अफगानी चिकेन जे कय तार कारण मैं चिकेन लै लैছো। चिकेनखिनि मैं साफा करि धुइ पखाली এনেকে साफा करि लैছো। लै पेলাই याते मैं निमख दिছো देखाइ पाइছে আৰু জালুকৰ গুড়ি আৰু গৰম মছলা আৰু অলপ नेमुर रस और एनेके चेपी दी पे मैं ये भालक हाँनि पे 5 मिनिट थৈ दिम। 5 मिनिट थोৱাৰ পিছত मैं इते धनिया पुदिना एनेके मैं पेस्ट बनाई लम। लै पे সেইখিনি दिও मैं मेरिनेट करिम। এইখিনি আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক शेयर कमेन्ट কৰিব, সাবস্ক্রাইব কৰিব। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে থৈ দিছো। থৈ পেলাই ইয়াতে মই ধনিয়া দেখাই পাইছে। ধনিয়াখিনি মই আগতে ধুই লৈছো, ধুই পেলাই পানী টুকি লৈছো। এই পুদিনাখিনি মই ধুই লৈছো, বাছি ধুই লৈছো। লৈ পেলাই ইয়াতে মই পিয়াজ দি দিছো পুদিনাৰ লগত, ধনিয়া পুদিনাৰ লগত। আৰু ইয়াতে মই কাজু দিম অলপ, এই আদা দিছো, এইখিনি আদা হয়, আদা নহৰু দি দিছো লগতে। আৰু এইখিনি মই কাজু অলপ তিয়াই থৈছিলো ধুই পেলাই। और ये एलमंडखिनि मैं তিয়াই থৈছিলো কিন্তু বাকলিখিনি গুচোৱা নাছিলো। এতিয়া তিয়াই থোৱাৰ কাৰণে বাকলিখিনি ধুনীয়া কৰি এৰাই গৈছে। এলমন্ড কেইটামানো দি দিছো আৰু মই এক্সট্ৰা কৰি অলপ কেঁচা জলকীয়া পিচি লৈছো। যেহেতু মই ইয়াত শুকান জলকীয়া নিদিওঁ বা শুকান জলকীয়া গুড়িও নিদিওঁ, তেনে মই কেঁচা জলকীয়া অলপ পিচি লৈছো। আৰু এয়া এইখিনি গোটেইখিনি পেষ্ট দি পেলাই মই এইখিনি আকৌ অলপ 10 মিনিটৰ কাৰণে মেৰিনেট কৰি থম। আৰু এয়া অলপ দৈও দি দিছো দেখা পাইছে। আৰু ইয়াতে মই অলপ ফ্ৰেছ ক্ৰীমো দিম, দি পেলাই মই গোটেইখিনি মেৰিনেট কৰি দিম। পিছত ক্ৰীম দিলেও হ'ব নিদিলেও হ'ব, কিন্তু মেৰিনেট কৰাৰ সময়ত অলপ দিব লাগে, দিলে তেতিয়া অলপ ভাল হয়। আৰু সেইকাৰণে মই দি লৈছোঁ। মছলাখিনি একেবাৰতে ৰেডি হৈ যায়। মই এনেকৈ ভালকৈ সানি লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল যদি লাগে লাইক शेयर कमेन्ट কৰিব, পেজটো ফলো কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব, আগুৱাই যাবলৈ হেল্প কৰিব। আৰু এয়া মই দেখাই পাইছে এই মছলা মানে ন মেৰিনেট কৰি থৈছিলোঁ যিখিনি দি পেলাই, তাৰ পৰা উঠাই মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এইখিনি অলপ মই ফ্ৰাই কৰি ল'ম। এনেকৈ মছলাৰ সৈতে দিব নালাগে, এইখিনিৰ সৈতে গ্ৰেভিখিনিৰ সৈতে এইখিনি অলপ অলপকৈ এনেকৈ উঠাই মছলা নোহোৱাকৈ এনেকৈ দিব লাগে। যিখিনি মই মেৰিনেট কৰি থৈছোঁ সেইখিনি কথা কৈছোঁ, মছলাহে কৈছোঁ। আৰু এইখিনি কথা কৈছোঁ। এনেকৈ মই ভাজি লৈছোঁ। গোটেইখিনি ভাজা দেখালে আৰু ভিডিঅ'টো বহুত লং হৈ যাব, সেইকাৰণে দেখুওৱা নাই। কেনেকৈ ভাজে এইটো আৰু গম পায়েই মানুহে, লুটিয়াই পুটিয়াই ভাজি ল'লেই হ'ল, সেইকাৰণে মই গোটেইখিনি দেখুওৱা নাই। আৰু ইয়াতে মই অলপ বাটাৰ দি দিছোঁ। বাটাৰত মই দেখাই পাইছে গৰম মছলা দিছোঁ, গোটা গৰম মছলা, তেজপাত, জালুক, ইলাচি আৰু লং কেইটামান দিছোঁ। দি পেলাই মই এয়া যিখিনি মই মেৰিনেট কৰি থৈছিলোঁ দি পেলাই মছলা ধনিয়া পুদিনা এইখিনি দি সেইখিনি দি দিছোঁ। আৰু মই এটা হালধি গুড়িটো অপশ্যনেল হয়, দিবও পাৰে নিদিব পাৰে, মই অকণ দিছোঁ কালাৰটোৰ কাৰণে। এইটো হালধি গুড়িটো নিদিলেও হয়, নিদিলে একদম গ্ৰীনি ভাৱ এটা হয়, সেইটোও ভাল লাগে, খুব গ্ৰীণ হয়। মই কিন্তু অলপ দিছোঁ, অলপ গৰম মছলা দিছোঁ, অলপ আদা নহৰু পেষ্টটো দিছোঁ। মই আদা নহৰু পেষ্টটো অলপ কম লাগিছিলে কাৰণে দি লৈছোঁ। এইখিনি মই ভালকৈ এতিয়া ভুনিম। ভুনা হৈয়ে আছে। আৰু ইয়াতে মই কচুৰি মেথি অলপ দি দিছোঁ। কচুৰি মেথি বা ধনিয়া এইবিলাক অপশ্যনেল হয়, থাকিলে দিব পাৰে, দিলে ভাল লাগে, টেষ্ট হয় বহুত। আৰু নিদিলেও একো নাই নাথাকিলে। এতিয়া মই চিকেনখিনি দি দিছোঁ। চিকেনখিনিতো মই ভাজিয়ে থোৱা আৰু সিজিয়ে গৈছে, বেছি টাইম নালাগে বনাবলৈ। মই গোটেইখিনি চিকেন দি দিছে তেল বাটাৰ এইখিনি একদম খুব ধুনীয়াকৈ ফুটি উঠিছে ওপৰত। এতিয়া মই আৰু অলপ ফ্ৰেছ ক্ৰীম ইয়াতে দি দিম। মই আগতেও দিছিলোঁ অলপ মেৰিনেট কৰোঁতে, এতিয়া অলপ দি দিছোঁ। থাকিলে দিব পাৰে, নাথাকিলে নিদিলেও হয়। মই অলপ আছিলে একদম জোকাৰি দি দিছোঁ। অলপ মই ধনিয়াও দিছোঁ।
আৰু মই নিজে বনাইছোঁ বুলি নহয়, খাবলৈ বহুতেই টেষ্ট হৈছিলে, আপোনালোকে বনাই চালে নিশ্চয় গম পাব। আৰু মই এতিয়া ইয়াতে উলিয়াই লৈছোঁ, লগতে পোলাও বনাইছিলোঁ, সেইখিনি বাৰু দেখুওৱা নাই, বেলেগ এটা ভিডিঅ'ত দেখাম বাৰু। ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ